হয় মানে কথা হ'ল যে আমি বেছিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বড়োবাজাৰ গাঁও, সেইখন বড়োবাজাৰ গাঁও। ইয়াতে মানে দলংপাৰৰ পৰা ইয়াতে হায়দৰ আলী হাউচলৈকে এটা মানে মাটিৰ কাম আহিছিল। কামখিনি আমি দেখা মতেনে সিহঁতে মানে বহুত খেলি মেলি কৰিছে আৰু বাজেটখন বহুত ডাঙৰ বাজেট আছিল। আমি জনা মতেনে 8,02,000 কিবা আছিল। আৰু আমি কিছুদিন 2-3 দিন আগতে ৰাস্তাখনত যেতিয়া পৰ্যবেক্ষণ কৰিখিনি চাওঁ যে মানে যিখিনি হ'ব লাগিছিল সেইখিনি কাম হোৱা নাই। তাৰপিছত ইহঁতে যেনেকৈ কামটো কৰিব লাগিছিল কৰা নাই। এইফালে আপোনালোকে চাইছে বা ভিডিঅ'ত ভিজুৱেল পাইছেই যে যিখিনি ৰাস্তাত যিখিনি ছাইড বাম দিব লগা আছিল, এই ছাইড বামৰ বাবে মাটিখন দূৰৰ পৰা আনিব লাগিছিল। সিহঁতে না আনি তলৰ পৰা গাঁত খুঁড়ি ওপৰত মানে ছাইড বামটো দি দিলে মাটিৰে। এইখিনি আমি জানা মতেনে বাৰিষা কালত কেতিয়াও নাথাকে, সেইখিনি বাৰিষা কালত নামি যাব। আৰু ইয়াত বহুত ডাঙৰ ডাঙৰ শিলগুটিবোৰ মানে উঠি আছে, কিন্তু আজিলৈকে সিহঁতে উলাৰ মাৰা নাই, পানী মাৰা নাই। বহুতো মানে ইস্কা 3 চকীয়া গাড়ী আৰু পিলপিলি বাইক এইবোৰ মানে যাওঁতে কিনি মানে পৰি গৈ আছে, মানুহবোৰে দুখ পাই আছে। তে আমি যিটো দেখা পালোঁ বহুত সমস্যাত, আৰু ইহঁতে মানে বহুত দুৰ্নীতি কৰিলে। আৰু মানে যিখিনি মানে এমাউণ্ট আছিল তাৰ পৰা সিহঁতে আত্মসাৎ কৰিলে বুলি আমি গম পাওঁ। আৰু অলৰেডি আমি জনামতেনে সিহঁতে দুটা বিল হৈ গৈছে আৰু সিহঁতে কৈছে আৰু কাম নাই, এইটো লাষ্ট বিল। আমি সেইটোৱে চালোঁ যে লাষ্ট বিল হ'লে 8 লাখ টকাৰ কাম তিনি ধৰণৰ কামতেই সিহঁতে লাষ্ট বিল বুলি কেনেকৈ কৈ আছে। আৰু আমি সিদিনা পৰহিয়ে আমি এটা ITI মানে ব্লগত আমি এটা ITI কৰিলোঁ। আমি এইটো ব্লগত কৰিছোঁ। ব্লগত কৰাৰ পিছত আমি যেতিয়া ঘৰত আহোঁ, যিখিনি মানুহে কাম কৰিলে, আজিকালি চাওক সিহঁতে আমাক এনেকুৱা ভাবুকি দি আছে যে আমাক মাৰিব বা আমি শত্ৰু হৈ গ'লোঁ, সিহঁতৰ শত্ৰু হৈ গ'লোঁ। আৰু আমাৰ লগত সম্পৰ্ক নাৰাখে। আমি এইখিনিৰ বাবে মাত মাতিলোঁ কিয়? আমাৰ নিৰপেক্ষ হৈ থাকিব লাগিছিল, আমি মাত মাতিব নালাগিছিল। বহুত ভাবুকি দিয়ে। আজিকালি আপোনালোকে চাওক, মানুহক ভয় ভাবুকি দি একো লাভ নাই। মানুহে কেতিয়াও ভয় নাখায়। তাৰ কাৰণে যে সিহঁতে মানে দুৰ্নীতিমূলক কাম কৰিব আমি কেতিয়াও সহ্য কৰি নলওঁ। আৰু যদি তেনেকুৱা এতিয়াও সময় আছে, সিহঁতে ৰাস্তাখন সম্পূৰ্ণভাৱে কৰিব লাগে, ঠিক কৰিব লাগে। আৰু যদি সিহঁতে সেইটোৱে ভাবে যে নাই আমি য'তে কামখিনি কৰি আমি বাকী পইচাখিনি আত্মসাৎ কৰিম, আমি কেতিয়াও সহ্য কৰি নলওঁ। আৰু প্ৰয়োজন হ'লে আমি আগন্তুক দিনত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু